নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক এটা সুন্দৰ পৰিৱেশৰ পৰা স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পাইছে আজিৰ পৰা হৈছে শীতকালীন অধিৱেশন, আৰু এই শীতকালীন অধিৱেশনত এইবাৰ মূল বিষয়বস্তু হৈছে কি, জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত মাত মতা, হয়নে নহয়? পিছৰখিনি পিছ কথা, কিন্তু আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ হৈ পেলাই যি অন্যায় হৈ আছে তাৰ ওপৰত মাত মতা, আৰু সেই মাত মতাৰ বিষয়ৰ ওপৰত দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ সন্মানীয় বিধায়ক অকল অখিল গগৈ। আৰু সেই অখিল গগৈ যেতিয়া তাত গৈছে, বিধানসভা মজিয়ালৈ যেতিয়া গৈছে, আৰু আপোনালোকে দেখিছে নহয়নে, সকলো নিউজ চেনেলবিলাকত ওলাইছে, আৰু তাতে এছামে কি কৰিছে, মানে লাজ পাইছে, লাজ পাই পেলাই কি কৰিছে, অখিল গগৈক মানে নানান কথাৰে থকা সৰকা কৰিছে। এতিয়া কথা হ'ল কি, ঠিকে আছে, অখিল গগৈ বাৰু যাৰে যি নহওক সেইবিলাক XYZ আমাক দৰকাৰ নাই। এতিয়া মেইন কথাটো হ'ল তাত সুন্দৰভাৱে তেওঁ উপস্থাপন কৰিছে, সুন্দৰকৈ কৈ দিছে ছিংগাপুৰত কেনেকৈ কি হ'ল তাত মানে উপস্থাপন কৰিছে, কিন্তু বিৰোধী দলসমূহে তাত বাৰু এষাৰ হৈ পেলাই অখিল গগৈক ছাপোৰ্ট কৰি কথা কৈছেনে? নাই কোৱা। তেওঁলোকে আচলতে লাজ পাব লাগে, যিসকলে ইয়াত ধেমা ধৰি পেলাই কমেণ্ট কৰি আছে তেওঁলোকে আচলতে লাজ পাব লাগে। এতিয়া মূল বিষয়বস্তু হ'ল কিছুমান মানুহে মোৰ লগত তৰ্ক কৰিছে যে আপুনি কি জানে অখিল গগৈ কেনেকুৱা তেনেকুৱা অনেক কথা কৈছে, কিন্তু এটা কথা আপোনালোকে প্ৰমাণ সহকাৰে দিয়ক, তেতিয়া আমিও মানি ল'ম, নহয় জানো? কিন্তু কিছুমান কথা কৈ পেলাই আমি এনেই বুবু বাবা কৰি পেলাইও লাভ নাই। গতিকে তেওঁ যি ধৰণে উপস্থাপন কৰিছে, যিয়ে নহওক তেওঁ কিবা থাকে নাথাকে সেইবিলাক আমাৰ মতলব নাই, মুঠতে তেওঁ উপস্থাপনটো কৰিছে, নহয় জানো? সুন্দৰভাৱে কৰিছে, আৰু যাৰ যি হাতত তথ্য আছে আপোনালোকে দিয়ক। এনেই মোৰ লগত বা কমেণ্ট বক্সত আহি পেলাই সকলো চেনেলতে এনেকুৱা গেলাবলৈ দৰকাৰ নাই। আপোনালোকে লাজ পাব লাগে। ইমান যদি আপোনালোক সচেতনে, তেন্তে হ'লে জুবিন সমাধি ক্ষেত্ৰত কেনেকৈ ইমান মানে অৰাজকতাৰ সৃষ্টি হৈ আছে আপোনালোকেতো দেখিছে। আপোনালোক যদি অন্ধ নহয় তেন্তে হ'লে আপোনালোকে দেখিছে, আৰু যদি অন্ধ হয় তেন্তে হ'লে আপোনালোকে দেখা নাই। আৰু অন্ধ মানুহক অৱশ্যে খোৱা পাতিৰ পৰা আদি কৰি সকলোখিনি যোগান ধৰে, আৰু সেই যোগানখিনি ধৰে আপোনালোকক মুখ্যমন্ত্ৰীয়ে। গম পাইছে নহয় মানুহে কি মই ক'বলৈ বিচাৰিছোঁ? গতিকে বন্ধু বান্ধৱীসকল, আমাক কামৰ মানুহ লাগে, আমাক কথাৰ ফুলজাৰি মৰা মানুহ নালাগে। এতিয়া মই কওঁ শুনক, শিৱসাগৰ সমষ্টিত এইবাৰ যি নেকি আকৌ দেখিছে 26 ইলেকশ্যন আহি পালেহিয়ে, আৰু খুব বেছি আছে যদি 4 মাহ 5 মাহ আছে। মই অকণমান ফালৰি কাটি আহিছোঁ দেই সেই বিষয়টোৰ পৰা, অধিৱেশনৰ বিষয়টোৰ পৰা আছে। তাৰপিছত কি হৈছে, আৰু ৰাইজৰ দলৰ সভাপতি আপোনালোকে দেখিছে অখিল গগৈ তাত আছে এই 5 বছৰ, আৰু সেই 5 বছৰত সেই শিৱসাগৰখন কি আছিল আৰু কেনেকৈ কি হ'ল আপোনালোকে দেখিছে। আৰু সেই শিৱসাগৰৰ মানুহখিনি বহুত সচেতন মানুহ আছে, আৰু তাৰ ভিতৰত থাকিব পাৰে, নহয় জানো? কাৰণ এক বস্তা আলুত দুটা এটা বেয়া থাকিবই পাৰে, থাকিব পাৰে নহয়, থাকেই। গতিকে সেইবিলাক বেয়া আলুখিনি পেলাই দিলেই হ'ল, নহয়নে? কিন্তু কি হৈছে জানেনে, তাত এবাৰ এজন হত্যাকাৰীক উঠি পৰি লাগিছিলে যে সেই হত্যাকাৰীজনক মানে হেৰি দিবলৈ, টিকট দিবলৈ। তাৰে কিছুমান আছে নহয় ধেমা ধৰা তেওঁলোকে, আৰু যি নেকি অখিল গগৈৰ ওচৰত চাপিব নোৱাৰে বা কমিশ্যন খাব নোৱাৰে, সেইটো কাৰণে অখিল গগৈক তেওঁলোকে বেয়া পোৱাটো স্বাভাৱিক কথা। কিন্তু সেই হত্যাকাৰীজনক এতিয়া টিকটৰ পৰা মানে টিকট নিদিয়ে বুলি গম পাইছোঁ, আৰু হত্যাকাৰীজনক দিলে তাত জিকিবও নোৱাৰে। আৰু মুখ্যমন্ত্ৰীয়ে চালি জাৰি চাই পেলাই কালি এজন বিজেপিৰ একদম সক্ৰিয় সদস্য, তেওঁ টিকেটৰ দাবীদাৰ, তেওঁৰ পৰা গম পাইছোঁ, কৈছে বোলে এইবাৰ বাইদেউ অঞ্জন দত্ত, যি নেকি আপোনালোকে গম পায় অঞ্জন দত্তৰ জীয়ৰী অংকিতা দত্তক দিব শিৱসাগৰৰ পৰা প্ৰাৰ্থী। আৰু সেই অংকিতা দত্তৰ কথা কওঁ শুনক, মই কালি যিহেতু এটা মোৰ বেলেগ এটা চেনেল আছে, আপোনালোকে হয়তো বহু লোকে গম পাইছে নিজুমণি বৰা বুলি, সেই চেনেলত মই দিছিলোঁ, কিন্তু এইটো চেনেলত দিয়া নাই। এইটো চেনেলত সেইকাৰণে মই ভাবিছোঁ কি অধিৱেশন যিহেতু চলি আছে 7-5-12 কৰি মই ভিডিঅ'টো দি দিম। এতিয়া সেই অংকিতা দত্তৰ কথা কওঁ শুনক, তেওঁতো গম পায় আপোনালোকে বাপেকৰ দিনৰ পৰাই তেওঁলোক কংগ্ৰেছত আছিল, আৰু এতিয়া সেইগৰাকী মানে মহিলাই নে ছোৱালীয়ে নাজানো, আৰু দেখাত কিন্তু মহিলা নিচিনা লাগে, এনেই মানুহে কয় ছোৱালী বুলি, গম নাপাওঁ। যেতিয়া নেকি কংগ্ৰেছত আছিলে সেইটো সময়ত কি হৈছিলে জানেনে, তেওঁ হাতত বেনাৰ লৈ পেলাই দেখিছিলে নহয় ৰাজীৱ ভৱনৰ ফালে, কি ধৰণে একদম পাকাত হিয়ালি জিয়ালি কৰি পেলাই মানে এক্টিং কৰিছিলে। আৰু তেতিয়াই মই কৈছিলোঁ যে এইগৰাকী অতি সোনকালে বিজেপিত জাপ মাৰিব। তেতিয়া অৱশ্যে মই ভিডিঅ' বনোৱা নাছিলোঁ, মই ফেচবুকত তেতিয়া খুব মানে হেৰি থাকোঁ, সক্ৰিয় থাকোঁ, আৰু তাতে মই দিছিলোঁ। আৰু
আৰু তেতিয়া বহু লোকে কৈছিলে বাইদেউ এইটো ভুল হৈছে নেকি, নাযায় নেকি, বাপেক যিহেতু কংগ্ৰেছী তেওঁ নাযায় চাগে। মই কৈছোঁ এইবিলাক ল'ৰা ছোৱালীক তোমালোকে বিশ্বাস কৰা, তোমালোকে চাই থাকা, তেওঁ অতি সোনকালে বিজেপিত জাপ মাৰিব। আৰু হয়ো হয়, মই কোৱা 1 মাহমানৰ পিছতে তেওঁ জাপ মাৰিলে আৰু মোৰ লগত যোগাযোগ কৰিলে বেলেগ মানুহে। কৈছে বাইদেউ আপুনি কোৱা কথাটো একদম সঁচা, আপুনি কেনেকৈ জানিলে? আপুনি তাই যেতিয়া পাকাত বাগৰি আছিলে তেতিয়া তাই এক্টিংটোতে মই গম পাইছিলোঁ যে তেওঁ এগৰাকী সুবিধাবাদী মহিলা। আৰু সেই সুবিধাবাদী মহিলাগৰাকী যেতিয়াই নেকি মানে বিজেপিত জাপ মাৰিলে আৰু তেওঁ কি কৰিলে, বাছি ল'লে শিৱসাগৰখন। আৰু তেওঁ ভাবিছে শিৱসাগৰৰ পৰা মই জিকি যাব পাৰিম। সেইবিলাক নাজানো, কাৰণ আজিকালি মানুহক সন্তুষ্ট কৰিব পৰাটো বহুত ডাঙৰ কথা। গতিকে তেওঁ মানে তাত জইন কৰি পেলাই শিৱসাগৰত গৈ পেলাই মাজতে আপোনালোকে হয়তো দেখিছিলে, তাত একদম মানে অখিল গগৈক নানান ধৰণৰ কিবা কিবি কথা উপলুঙা কৰি পেলাই কৈছিলে। কিন্তু সেই ক্ষেত্ৰত যেতিয়া অখিল গগৈক সেই মিডিয়াসকলে প্ৰশ্ন কৰিছিলে তেতিয়া কিন্তু অখিল গগৈয়ে এটাই কৈছিলে যে তাই মোৰ ভণ্টি হয়, এইবিলাক মানে এনেই কৈছে আৰু কথাবিলাক কি হয় দেখা যাব, এনেকৈ কিবা কিবি কৈ পেলাই তেওঁ থৈ দিলে। কিন্তু তেওঁ সেইবিলাক কথা আলোচনা কৰিব যোৱা নাই। সেই মহিলাগৰাকীয়ে অঞ্জন দত্ত জীয়ৰীয়ে তেওঁ যি ধৰণে উপলুঙা কৰিছিলে অখিল গগৈক, তেওঁ কিন্তু সেইটোৰে প্ৰত্যুত্তৰ নিদি পেলাই এটা সুন্দৰ মনোভাৱেৰে সুন্দৰকৈ কথাখিনি কৈ পেলাই তেওঁ তাৰ পৰা আঁতৰি আহিলে। এতিয়া কথা হ'ল কি, বহু লোকে ক'ব বিচাৰে যে শিৱসাগৰখনত কাম হোৱা নাই। যেতিয়া নেকি আমি অখিল গগৈ জেলত আছিলে আপোনালোকে সকলোৱে হয়তো গম পায়, গুৱাহাটীৰ পৰা বহু মানুহ তাত গৈছিলে আৰু সেই তেতিয়া আমিও তাত আছিলোঁ। আৰু যেতিয়া আমি আছিলোঁ তেতিয়া দেখিছিলোঁ শিৱদৌলৰ পৰা আদি কৰি ৰাস্তা ঘাটৰ পৰা পানীৰ সমস্যালৈকে মেডিকেল এইবিলাকৰ পৰা কেনেকুৱা সমস্যা, আৰু সেই সমস্যাসমূহ অখিল গগৈয়ে কম দিনৰ ভিতৰত মানে 5 বছৰৰ ভিতৰত তেওঁ সুন্দৰকৈ গঢ়ি তুলিছে। আৰু যি নেকি আমি অহাৰ আগমুহূৰ্তত গৈছিলোঁ শিৱদৌলত, আৰু সেই সময়ত শিৱদৌলত আপোনালোকে বিশ্বাস কৰক ভৰি দিব নোৱাৰি, ইমানেই লেতেৰা, ইমানেই মানে জাবৰ জোঁথৰ আছে তাত ভৰি দিব নোৱাৰি। কিন্তু অখিল গগৈ যেতিয়া বিধায়ক হ'ল তেতিয়া তেওঁ ক্ৰমান্বয়ে লাহে লাহে কৰি পেলাই সকলোখিনি মানে শিৱসাগৰৰ যিখিনি ঐতিহ্যমূলক বস্তু সকলোখিনি তেওঁ আকৌ পুনৰ জীৱিত কৰি পেলাই তুলিছে, আপোনালোকে নিশ্চয় দেখিছে। আৰু যি মানে শিৱদৌলত আমি ভৰি দিব পৰা নাছিলোঁ, আৰু সেই শিৱদৌল এতিয়া চিকচিকাই আছে। বহুতো মানুহ গৈছে আৰু বহুতে কৈছে বা আমিও নিউজবিলাকত দেখিছোঁ। আৰু ঠিক তেনেকৈ ৰংঘৰ হওক বা তলাতল ঘৰ হওক বা শিৱসাগৰৰ সেই মেডিকেলসমূহতো পানীৰ যি ব্যৱস্থা নাছিলে, ডক্টৰৰ পৰা আদি কৰি কিমান অসুবিধাৰ সৃষ্টি হৈ আছিলে। কিন্তু সেইখিনি যেতিয়া অখিল গগৈ বিধায়ক হ'ল তেওঁ লাহে লাহে সকলোখিনি কি কৰিছে, পৰিপূৰ্ণ কৰিছে। আৰু সেইবিলাকতো মানুহ সন্তুষ্ট নহয়। ৰাস্তা ঘাটৰ কথাখিনিতো আছেই। আৰু আপোনালোকে জানে অখিল গগৈ এজন সহজ সৰল, মানে আমাৰ মনত আৰু দেই, আমাৰ যিহেতু আমি তেওঁৰ লগত লাগি থাকোঁ আৰু সেইকাৰণে কৈছোঁ একে সহজ সৰল। তেওঁৰ মনত যদি কিবা আছে, বেলেগ 2 নম্বৰী চিন্তা আছে, সেইবিলাক আমি নাজানো। কিন্তু আমি যিটো দেখিছোঁ তেওঁ দিনে ৰাতিয়ে মানে কি কৰে, কষ্ট কৰে। কিছুমানে কয় যি নেকি তেওঁ চৰণচলত গৈ পেলাই মাজতে বিতৰ্কিতমূলক কিছুমান হৈছিলে, কিছুমান মহিলাই তেওঁক সাৱটি ধৰিছিলে আৰু তাকে লৈ পেলাই মানে হাল্লা বুল্লা লাগি পেলাই মিডিয়া কিছুমানেই হওক বা আন কিছুমান হওক, তেওঁলোকে মানে এনেকুৱা বেয়া প্ৰচাৰ কিছুমান কৰি ফুৰে। কিন্তু তেওঁলোকৰ ভিতৰ চোৰাত কি আছে সেইটোতো তেওঁলোকে নাচাই নহয় জানো। কিন্তু অখিল গগৈকে তেওঁলোকে দেখে। আৰু এতিয়া আপোনালোকে কওকচোন, মই দিয়া উদাহৰণখিনি, মই যিখিনি কথা মানে আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ সেই কথাখিনি মোৰ ভুল নেকি বাৰু? যদি ভুল হয় আপোনালোকে কমেণ্ট কৰিবলৈ নিশ্চয় নাপাহৰে। আৰু সেই অংকিতা দত্ত তেওঁ আমগুৰিত কি কৰিলে আপোনালোকে ক'ব পাৰিবনে যে তেওঁ আমগুৰিত ইমানখিনি উন্নতি কৰিছে বা ইমানখিনি কাম কৰি দিলে? পাৰিবনে আপোনালোকে তথ্য সহকাৰে দাঙি ধৰিব? কিন্তু আমি পাৰিম। অখিল গগৈ ক'ত কি কাম কৰি থৈছে লিষ্টখন আমি গোটেইখিনি দিব পাৰিম। গতিকে বন্ধু বান্ধৱীসকল, আমাক মানে কি চবতে, অকল শিৱসাগৰতেই নহয়, আমাক অকল কামৰ মানুহ লাগে। আমাক কথাৰ ফুলজাৰি মৰা আমাৰ মানুহ দৰকাৰ নাই। অখিল গগৈ হয় কিছুমান কথা কয়, তেওঁ অকণ কথাটো বেছিকৈ কয়। কথাটো বেছিকৈ কোৱাৰ কাৰণটো হ'ল কি, কিছুমান আছে চালাক মানুহ, তেওঁলোকে পেটত কথাটো ৰাখি থয়। আৰু অখিল গগৈ হ'ল মানে খুল্লা, কি আছে কি নাই, পিছত কি হয় হ'ব, তেওঁ কথাখিনি ব্যক্ত কৰি দিয়ে। গতিকে তেওঁ বিপদ হ'ল সেইটোৱে। আৰু আজি বিধানসভা শীতকালীন অধিৱেশনত দেখিলোঁ কি,
মুখ্যমন্ত্ৰী হৈ পেলাই এনেকুৱা এটা কথা কৈ দিছে, আপোনালোকেও চাগে দৃষ্টিগোচৰ হৈছে। তেওঁ কিবা চুমা খোৱা কথাটো কৈ দিলে। তেওঁ এটা স্বভাৱ আছে মুখ্যমন্ত্ৰীৰ, কি তেওঁ মানে যি নেকি কথা ক'লে যেতিয়া নেকি যুক্তিৰে নোৱাৰে তেতিয়া খুব হাল্লা লগায় মানে হাল্লা চিল্লা লগাই দিয়ে। একদম কিবা এটা গাঁৱলীয়া ভাষাত কয়। এতিয়া বাৰু সেইটো কথা মই গাঁৱলীয়া ভাষা সেই কথাটো মই সামাজিক মাধ্যমত মই ক'ব নোৱাৰোঁ, কাৰণ এতিয়া গাঁৱতো তেনেকুৱা হাল্লা নহয়। গতিকে বন্ধু বান্ধৱীসকল, মোৰ এইখিনি আছিলে ক'বলগীয়া। আৰু এইবাৰ বোলে নতুন মুখেৰে তাত মানে বিজেপি প্ৰাৰ্থী হ'ব বোলে অংকিতা দত্ত। আৰু এতিয়া আমি মানে এটাই চাব লাগিব, পাৰিবনে তাত অখিল গগৈ জিকি আহিব, সেইটোহে হ'ব লক্ষণীয়। গতিকে বন্ধু বান্ধৱীসকল, কথাৰ মাজতে যদি মোৰ কিবা ভুল হৈছে তেন্তে হ'লে আপোনালোকে একদম ক্ষমা কৰিব নিজৰ বুলি দেই, কাৰণ মোৰতো নতুন নহয় জানো, এবছৰ হৈছে। গতিকে এতিয়া আপোনালোকৰ পৰা ল'ব লাগিব বিদায়। সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।